বানে উজনি অসমক কিদৰে ক্ষতিগ্ৰস্ত কৰিলে সকলোৱে দেখিছে। বানে উজনি অসমৰ যিসকল লোকক বানাগ্ৰস্তক প্ৰত্যক্ষভাৱে ক্ষতিগ্ৰস্ত কৰিছে সেয়া কথা সকলোৱে কৈছে, কিন্তু পৰোক্ষভাৱেও বানে একাংশ লোকক ক্ষতিগ্ৰস্ত কৰা দেখা গৈছে। যিহেতু আমি সকলোৱে জানো যে উজনি অসমৰ যি ৰেলপথসমূহ বানে ক্ষতিগ্ৰস্ত কৰাৰ ফলত উজনি অসমৰ ৰেল যাত্ৰা ব্যাহত হৈছে আৰু তাৰ ফলতে ৰেল যাত্ৰাৰ লগত জড়িত ৰেল ষ্টেচনসমূহত যিসকল ৰিক্সাৱালা বা অটোৱালা থাকে তেওঁলোকো কিন্তু সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হোৱা দেখা গৈছে। এয়া হৈছে চৰাইদেউ জিলাৰ সোণাৰীৰ সমীপৱৰ্তী ভজু ৰেলৱে ষ্টেচনৰ দৃশ্য, যি সময়ত অনবৰতে ভিৰ ভাৰ হৈ থকা লোকে গিজ গিজাই থকা এই ভজু ৰেলৱে ষ্টেচন কিন্তু এতিয়া নিমাওমাও। এই ভজু ৰেলৱে ষ্টেচন নিমাওমাও পৰিৱেশ হোৱাৰ লগতে ইয়াৰ লগত যিসকল লোক জড়িত হৈ আছিল, দৈনিক অটো চলাই বা ইয়াৰ ওচৰ পাজৰ যিসমূহ দোকানত সামগ্ৰী বিক্ৰী ৰেলৰ যাত্ৰীসকলক সামগ্ৰী বিক্ৰী ৰেলৰ যাত্ৰীসকলক চলাচলত অনা নিয়া কৰা অটোসমূহৰ চালকসমূহ আৰু এই চালকসমূহো কিন্তু আজি যথেষ্টৰূপে ক্ষতিগ্ৰস্ত হোৱা দেখা গৈছে। যিহেতু আজি প্ৰায় 20টা দিনে ৰেলপথ ব্যাহত হোৱাৰ ফলত এই ৰেল ষ্টেচন বা ইয়াৰ লগত জড়িত লোকসকল যথেষ্ট পৰোক্ষভাৱে কিন্তু ক্ষতিগ্ৰস্ত হৈছে। আমি চৰকাৰে বানত প্ৰত্যক্ষভাৱে ক্ষতিগ্ৰস্ত হোৱা লোকসকলক সহায় সহযোগিতা কৰিছে, সাহায্য প্ৰদান কৰিছে, কিন্তু পৰোক্ষভাৱে এইসকল লোক কিদৰে ক্ষতিগ্ৰস্ত হৈছে আমি তেওঁলোকৰ ওচৰলৈ জানিবলৈ চেষ্টা কৰিম। আপোনালোকৰ এই ৰেলৱে ষ্টেচনটোৱেই আপোনালোকৰ কাৰণে জীৱন জীৱিকাৰ সম্বল, কিন্তু আজি 15-20 দিনে ৰেল নাই, কেনেকুৱা ধৰণে ক্ষতিগ্ৰস্ত হৈছে? আমাৰ যথেষ্ট ক্ষতি হৈছে। আজি 15-20 দিন হৈ গ'ল, আমাৰ 1 টকাও ইনকাম হোৱা নাই ইয়াত। যিহেতু আমাৰ এই গোটেই অটোখিনি এই ট্ৰেইনৰ লগতে জড়িত, আমি এই ট্ৰেইন চলিলেহে আমি মানুহ পাওঁ। সেই গতিকেলৈ আমাৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছোঁ। আমি আজি 20 দিনে হ'ল, কোনো মানে চলা ফিৰাৰ আমাৰ দিগদাৰ হৈ গৈছে। আমি আন সময়ত যেতিয়া আহোঁ দেখোঁ যে অটোসমূহ অনবৰতে চলাচল কৰি থাকে, গিজ গিজাই থাকে। আজি কিন্তু নিমাওমাও পৰিৱেশ ইয়াত। হয়, আগতে মানে যথেষ্ট মানুহ ইয়াত ভিৰ হৈ থাকে, ট্ৰেইনবিলাকো অহা যোৱা কৰি থাকে। এতিয়া ট্ৰেইনে টোটেলি বন্ধ হৈ আছে, আজি 20 দিনমান হ'ল। সেই গতিকেলৈ একদম আমাৰ এইটো পূৰা নিমাওমাও পৰিৱেশে হৈ থাকিলে। আপোনালোকৰ সম্পূৰ্ণ নিমাওমাও পৰিৱেশ, আপোনালোকৰ জীৱন জীৱিকাৰ পথ বন্ধ হোৱা মূল কাৰণেই হৈছে কিন্তু বানে কিন্তু প্ৰত্যক্ষভাৱে ক্ষতি হোৱাসকলক ক্ষতিগ্ৰস্ত যিসকল তেওঁলোকক চৰকাৰে সাহায্য দিছে, কিন্তু আপোনালোকো ক্ষতিগ্ৰস্ত হৈছে। কি ক'ব বিচাৰিব চৰকাৰক আমি ক'ব বিচাৰোঁ, যদি আমাৰ দৰে মানুহকো যদি অলপ কিবা সহায় কৰিলে হ'লে আমাৰ এই অটো ইউনিয়নক, তেতিয়া যথেষ্ট সুখী হ'লো হয়। হয়, দেখা গৈছে যে এনেদৰে এতিয়া যিসমূহ অটো দেখা গৈছে, এই অটোসমূহ অনবৰতে ইয়াত চলা ফুৰা কৰি থাকে। যি ৰেল যাত্ৰীসমূহ কঢ়িয়াই আনে, ইয়াৰ পৰাই তেওঁলোকে 2 টকা ইনকাম কৰি ঘৰ চলায়। কিন্তু আজি 15-20টা দিনে বানৰ কবলৰ ফলত ৰেল ষ্টেচনসমূহ বন্ধ হৈ থকাৰ ফলত ৰেলৰ চলাচল ব্যাহত হোৱাৰ ফলত তেওঁলোকো কিন্তু যথেষ্ট বিপদত পৰিছে। আন এগৰাকী লোকৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। আপোনালোকৰো কিন্তু ইনকামৰ পথ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে, কি ক'ব বিচাৰিব? হয়, বানপানী হোৱাৰ কাৰণে মানে কি আমাৰ যিখিনি ভজুবাসী অঞ্চলৰ ৰাইজ বা আমি অটো চলোৱা যিখিনি অটোৱালা, তাৰ লগতে মানে দোকানখিনিও চব মানে আপোনাৰ ব্যৰ্থ হৈ গৈছে মানে। তো সেইটোৱে চৰকাৰলৈ আহ্বান যে আমাকো কিবা এটা চৰকাৰে সহায় কৰে যেন মানে। হয়, দেখা গৈছে যে এনেদৰে এতিয়া যিহেতু বানত ক্ষতিগ্ৰস্ত কৰা লোকসকলক, প্ৰত্যক্ষভাৱে ক্ষতিগ্ৰস্ত হোৱা লোকসকলক চৰকাৰে সহায় কৰিছে, কিন্তু আনহাতে এইসকল লোকো কিন্তু আছে, তেওঁলোকে প্ৰত্যক্ষভাৱে বানত ক্ষতিগ্ৰস্ত নহ'লেও পৰোক্ষভাৱে কিন্তু তেওঁলোকৰ জীৱন ধাৰণ প্ৰণালী যথেষ্ট বানে ক্ষতিগ্ৰস্ত কৰিছে। এই ক্ষেত্ৰত চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব।